ভাল ওয়েলকাম ব্যাক টু মাই চ্যানেল পূজা 01 আসাম আজি মই আকৌ টু হুইলাৰত আহি গৈছো ফ'ৰ হুইলাৰ কালি মই টু হুইলাৰত গৈছিলো ভিডিঅ' আপোনালোকে চাইছেই চাগে আজি মই আকৌ ফ'ৰ হুইলাৰত আহি গৈছো কিয়নো মোৰ ইয়াতে ষ্টাৰ্টিং চ' মই এইটো এৰিব নোৱাৰোঁ কেতিয়াও মই ইয়াতে ভিডিঅ' বনাবই লাগিব যেনেকৈ হওক তো আজি মই আকৌ ভিডিঅ' বনাইছোঁ আজি বুলদাক লৈ আপোনালোকে আগৰ ভিডিঅ' চাইছে যদি গম পাইছে আজি বুলদা কোন হয় কোন নহয় তো মানে ভিডিঅ' চাই কেনেকুৱা লাগিছে কি লগা নাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু কোনে ক'ৰ পৰা ভিডিঅ' চাই আছে আপোনালোকে এবাৰ হ'লেও কমেণ্ট কৰি জনাব আৰু কিবা যদি আপোনালোকক মানে সুধিব লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে ইয়ালৈকে আজি বুলদাকো কণ্টেক্ট কৰিব পাৰিব মই নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে নাম্বাৰ পাই যাব আৰু যিমান পাৰে ইমান চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব একদম নাপাহৰিব আৰু ফ্ৰেণ্ডছ এটা কথা কওঁ আপোনালোকে মানে আজি মই বঢ়িয়া একদম গাড়ী লৈছোঁ লেটেষ্ট গাড়ী চ' আপোনালোকে প্লিজ মই ৰিকুৱেষ্ট কৰোঁ ভিডিঅ' স্কিপ কৰি নাযাব স্কিপ কৰি আপোনালোকে গম নাপাব কিমানখন গাড়ী মই আপডেট দিছোঁ কিমান গাড়ী আপডেট দিয়া নাই কোনটোৰ কি প্ৰাইচ কোনটোৰ কি চ' আপোনালোকে একো গম নাপাব চ' আপোনালোকে অকণমান সময় ওলাই গোটেই ভিডিঅ'খন চাব আপুনি এতিয়া কি গাড়ী দেখাই আছে এতিয়া মই দেখাই আছো সুইফট VX 2022 চনৰ আচ্ছা একদম টিপ টপ কন্ডিশন ওয়ারেন্টি পিরিয়ডৰ গাড়ী ওয়ারেন্টি পাব হ্যাঁ ওয়ারেন্টি কিমান কিলোমিটাৰ চলিছে মাত্ৰ 26000 চলিছে 26 ৰব এবাৰ ভিতৰত দেখাই দিও তাৰ পিছত প্ৰাইস খিনি কৈ দিব আজি বুল দাদা কিমান কি আছে কি নাই এবাৰ চাই লওক ভিতৰত চাব পাৰিছে কন্ডিশন খুব ধুনিয়া ওয়ারেন্টি পাব 1 বছৰৰ তিনটা সার্ভিসিং ফ্ৰী চাই লওক কন্ডিশন প্ৰাইস টু কৈ দিব এইটো কিমানত দি দিব এইটো 6,40,000 ত 640 নেগোশিয়েট হৈ যাব ফাইনান্স अवेलेबल আছে ঠিক আছে চাই লওক ডিসকাউন্ট কৰি দিব যদি ভিডিও চাই আহে সোনকালে আহিব ডিসকাউন্ট পাই যাব আছে আৰু এখন স্যার 2014 চনৰ সুইফট ZXi একদম ধুনিয়া কন্ডিশন একদম কম দামত দি আছে এটো কিলোমিটাৰ কিমান চলিছে এইটো চলিছে 49000 49 ফাইনান্স अवेलेबल আছে চাই লওক ভিতৰত আৰু এটো কিমানত দি দিব কক এইটো 3,80,000 3,80,000 আৰু যদি কোনোবাই তোমাৰ ভিডিও চাই আহে তেতিয়াহলে তাক আৰু স্পেশাল 5,000 ডিসকাউন্ট হৈ যাব ন একদম চাব পাৰিছে কন্ডিশন ইটস ভেৰি গুড অৰিজিনাল পেন্টত থকা গাড়ী একদম দেৰি নকৰিব ZXi পাই আছে 2021 চনৰ ভেনু একদম টিপ টপ কন্ডিশন কি মডেল এটো ভেনু SX কিমান কিলোমিটাৰ চলিছে এটো চলিছে 47 only 47 অৰিজিনাল পেন্টত থকা গাড়ী অৰিজিনাল পেন্ট বলক এবাৰ ভিতৰত চাই লও তো চাব পাৰিছে কন্ডিশন বাপৰে বাপ কি ধুনিয়া ক্লিন হৈ আছে আপোনালোকে সিট কভাৰো লগাব নালাগে ইয়াতে একদম টিপ টপ হৈ আছে কোনোবা যদি ভেনু সার্চ কৰি আছে ট্ৰু ভেলু ভিজিট কৰক আপোনালোকে ভেনু পাই যাব আজি বলদা এইটো ভেনুটো আপুনি কিমানত দি দিব এইটো দি দিম 7,30,000 দি দিম 7,30,000 ডিসকাউন্ট हो जाएगा সো 7,30,000 এখন গাড়ী আপোনালোকে পাব কিমানৰ গাড়ী কলে এখন 2021 চনৰ গাড়ী চাব পাৰিছে সুইফট VXi 2022 চনৰ 22 একদম মানে নতুন ওয়ারেন্টি পিরিয়ডৰ 1 বছৰ ওয়ারেন্টি তিনটা সার্ভিসিং ফ্ৰী মানে কিমান কিলোমিটাৰ চলিছে এইটো চলিছে 60,000 60 তো চাব পাৰিছে মই একদম জুম কৰি দেখাই আছো টায়াৰৰ কন্ডিশন চাব পাৰিছে বলক এবাৰ ইন্টেৰিয়ৰ চাই লও চাব পাৰিছে ইন্টেৰিয়ৰ
চাৰিটো টায়াৰে মানে খুব ধুনীয়া হৈ আছে গাড়ী অলপ স্ক্ৰেচ নাই আপোনালোকে ট্ৰাষ্ট কৰক এটো গাড়ী কিমানত দি দিব এটো 590 দি দিব 590 ফাইনাল প্ৰাইস নহয় বাৰু কম হৈ যাব কিছু ওয়েগনাৰ 2019 চনৰ ওয়েগনাৰ VXI 19 ৰ হয় 19 2019 ৰ ওয়েগনাৰ VXI কিমান লিটাৰৰ হয় এটো 1.2 লিটাৰ 1.2 লিটাৰ এটো কিমান কিলোমিটাৰ চলিছে এটো চলিছে 48000 48 প্ৰাইসটো কিমান কক প্ৰাইসটো হৈ যাব এটো 490 দি দিব 490 বলক এবাৰ ইন্টেৰিয়ৰ চাই লও সো চাব পাৰিছে ইন্টেৰিয়ৰ আৰু ফাইনান্স अवेलेबल আছে মই গুটে মানে সব ভিডিওতে মই কও ফাইনান্স আছে আপোনালোকে টেনচন কৰিব নালাগে প্ৰাইসটো কম হৈ যাব এখানেতো ওয়ারেন্টি দি দিন এটো ওয়ারেন্টি পাবো ন তিনটা সার্ভিসিং ফ্রি অরিজিনাল পেইন্টত থকা গাড়ী চাব পাৰিছে ইঞ্জিন আপোনাৰ গুটে সিল আছে এখন গাড়ী বুলি নহয় সব গাড়ীৰে আছে এনেকুৱা দেখাই আছে নেকি এতিয়া কিমানৰ 2020 চনৰ 20 ৰ একদম টিপ টপ কন্ডিশন কিমান কিলোমিটাৰ চলিছে এইটো চলিছে অনলি 22000 22 একদম অৰিজিনাল পেইন্টত থকা গাড়ী হয় না নহয় আৰু এটো কিমানত দিব কক এইটো দি দিম 480 দি দিম 480 ত আপোনালোকে এটো পাই যাব 22 ৰ ওয়েগনাৰ একদম টিপ টপ থকা গাড়ী ওয়াৰেন্টি নিশ্চয় পাব তিনটা সার্ভিসিং পাই যাব জেনুইন সার্ভিসিং চাব পাৰিছে ফাইনান্স अवेलेबल আছে আৰু প্ৰাইসটো লৈ আপোনালোকৰ মনৰ কোৱেশ্চন হ'ব নালাগে প্ৰাইসটো কম হৈ যাব দেখাবো ইয়ন 2014 চনৰ ইয়ন একদম কম দামত দি দিছো কিমানত দিব এইটো 2,30,000 দি দিম 2,30,000 14 ৰ গাড়ী চাব পাৰিছে ইন্টেৰিয়ৰ এটো কিমান কিলোমিটাৰ চলিছে কি ইয়ন দেখাই আছে ইয়ন 2014 চনৰ একদম বঢ়িয়া ইয়ন কিমানত দিব একদম কম দামত 2,30,000 মাত্ৰ কমাই দিব নে নাই হৈ যাব সো চাব পাৰিছে ইন্টেৰিয়ৰ 45000 কিলোমিটাৰ চলিছে আপোনালোকে চাব পাৰিছে একদম কম বাজেটৰ আৰু এটো ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব চাব পাৰিছে এতিয়া লৈ আইছো একদম কম বাজেটৰ এল্টো এখন লৈ আনছো কিমানৰ এল্টো 2015 চনৰ এল্টো 15 একদম কম দামত দি দিম কিমানত দিব এটো 185 দি দিম only 185 তাৰে ভিতৰতো কমি যাব কিবা এটা কমি যাব ন আৰু ফাইনান্সও হৈ যাব কিলোমিটাৰটো কিমান চলিছে কিলোমিটাৰটো চলিছে 65000 কিলোমিটাৰ চলিছে ফাইনান্স अवेलेबल 1,80,000 ত পাই যাব এখন গাড়ী চাব পাৰিছে এখন ইয়ন লৈ আইছো তো আপুনি কক একদম কম দামত দি দিছে কিমানত দিব 14 চনৰ গাড়ী একদম কম দামত দি দিছে 1.5 লাখ টাকা দি দিম 1.5 লাখ তাৰে ভিতৰত কিবা এটা কমাই দিব নে নাই হৈ যাব গুটে কাম সাম কৰাই দিব ফাইনান্স अवेलेबल আছে ফাইনান্স হৈ যাব
এতিয়া কি গাড়ী দেখাই আছে? এটা কম দামৰ গাড়ী দেখাই আছে। তো চাব পাৰিছে, আগতে চাই লওক, তাৰপিছত মই একদম ডিটেইলছ দি দিম কিমান প্ৰাইচ কিমান কি। এইটো কিমান চনৰ গাড়ী? এইটো i10 স্পৰ্টছ 2013 চনৰ। 13 চনৰ। এইটো ফাইনেন্স কৰাই দিবনে? ফাইনেন্স এটো নহব, এটো কেশত ল'ব লাগিব। কেশত ল'ব লাগিব। আচ্ছা, এইটো কিলোমিটাৰ কিমান চলিছে? এইটো চলিছে 80000। 80000। প্ৰাইসটো কৈ দিয়ক। এইটো 175 ত দিম। 175। তো চাব পাৰিছে, আৰু গোটেই কাম চাম কৰাই দিব। 175 ৰ ভিতৰত যদি কিবা কম হয় কৰাই দিব নিশ্চয়। আৰু কাম চাম গোটেই জেনুইন সাৰ্ভিসিংটো আপোনালোকে ফ্ৰী পাব, আৰু আপোনালোকে এইটো কেশত লৈ যাব লাগিব। কেনা লৈ আইছো কক, এইটো কিমান কি? 2016 চনৰ। 16 একদম কম দামত দি দিম। কিমানত দিব? 290 দি দিম। 290। কিমান কিলোমিটাৰ চলিছে? 90000 চলিছে। 90। জেনুইন কথা কৈছে আপুনি, আৰু অৰিজিনাল পেন্টত থকা গাড়ী। 100% জেনুইন। 290 ত 16 এখন ওয়েগনাৰ পাই আছে, আৰু ফাইনেন্সও এভেইলেবল। সো একো ভাবিব লগা কথাই নাই। আপোনালোকে 30% ডাউন পেমেন্ট দি কিনে বাকিখিনি আপোনালোকে লোন কৰাই গাড়ীখন লৈ যাব পাৰে। অকল এইখন গাড়ী নহয়, বেলেগ গাড়ীও সেম থাকে। আপোনালোকে 30% ডাউন পেমেন্ট দিব, সো গাড়ী ওলাই যাব। দেখাই আছে আৰু এখন ডাঙৰ গাড়ী চাওক, 7 সিটাৰ গাড়ী। 7 সিটাৰ আৰ্টিকা 2014 চনৰ। মডেলটো VXI মডেল। VXI। কিমান কিলোমিটাৰ চলিছে? মাত্ৰ 88000 চলিছে। 88। কিমানত দিব কক? এইটো 395 ত দি দিম। 395। ডিসকাউন্ট হ'ব নে নাই? ডিসকাউন্ট অলপ হৈ যাব। গোটেই মানে কাম চাম কৰাই দিব, আরসি ইন্স্যুরেন্স ট্রান্সফার কৰাই দিব। সব হৈ যাব। সো চাব পাৰিছে গাড়ীখন আপোনালোকে, যদি আৰ্টিকা বিচাৰিছে পাই যাব। ফাইনেন্স এভেইলেবল আছে, আৰু দাদাই কৈছে ডিসকাউন্ট হৈ যাব, ডোন্ট ওয়ারি। জেনুইন সার্ভিসিংটো পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ' চাই কেনে পালে নাপালে জনাব, কমেণ্ট কৰি জনাব। আৰু ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে তো গাড়ী চাবলৈ আহিব আমাৰ ইয়াতে ফিজিকেলি চাওক গাড়ীখন কি আছে না আছে। যদি ইয়াতলৈ আহে ভিডিঅ' চাই আপোনালোকে ভালকৈ ডিছকাউণ্টো কৰি দিয়া হ'ব। আৰু ইয়াতে যি পায় আপোনালোকে চব জেনুইনেই পাব। আশা কৰিছোঁ আপোনালোকে আহিব। আৰু শেষত আৰু এটা কথা কওঁ আপোনালোকক, পূজা 01 আসাম চেনেলখন মানে যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰি যাব। লাইক কমেণ্ট শ্বেয়াৰ। থেংক ইউ। কেনেকুৱা লাগিছে কি লগা নাই, আৰু আজিবুল দাৰ ভিডিঅ' আগতেও চাইছে, আজিও চাব পাৰিব। সো আপোনালোকে কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে দেই, একদম পাহৰি নাযাব। আৰু ক'ৰ পৰা আপোনালোকে ভিডিঅ' চাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, মোৰ নাম্বাৰো থাকিব, আজিবুল দাৰ নাম্বাৰো থাকিব, এড্ৰেছো দিয়া থাকিব। কিবা প্ৰব্লেম হয় আপোনালোকে হোৱাটছএপ কৰিব পাৰে, মোক কণ্টেক্টো কৰিব পাৰে, এনেকৈ আজিবুল দাকো কৰিব পাৰে। আৰু যিমান পাৰে শ্বেয়াৰ কৰি গৈ থাকিব। আৰু নিউ ছাবস্ক্ৰাইবাৰ মোৰ চেনেলত ৱেলকাম।